গাইজ আপোনালোকে নিশ্চয় দেখি পাইছে সেয়া লীলাবাৰী ফিল্ড যেনেকৈ 13 আসাম পুলিচ এভিয়েন নহয় জানো ঠিকছে পৰিবি আৰু এতিয়া হয় নাই আৰু তোমালোকে দিলে নেকি আজি দিব আহিব মানে কালি আছে কিন্তু এটা কথা ঠিক এই মানে যেটো কালি দেখিছোঁ বহুত বেয়া মানে মানে 6টা বজাৰ পৰা লাইন পাতিবলগীয়া হয় বহুত কষ্ট ন কেইটা বজাত লাইন পাতি গ'ল এনেই ৰাতি 10টা বজাৰ পৰা আচৰিত চাওক সেইজন ল'ৰাজন 10টা বজাৰ পৰা ৰাতি 10টা বজাৰ পৰা কিন্তু অলপমান ভুল কম কৰিছে হয় না ইমান ৰাতি কিন্তু কৰিব নালাগে একচুৱেলি হয় নাই মই এতিয়া বৰ্তমান উপস্থিত হৈ আছোঁ য'ত নেকি আমাৰ লখিমপুৰ আৰু ধেমাজি য'ত নেকি আমাৰ আসাম পুলিচৰ ফিজিকেল টেষ্টটো হৈ আছে আৰু ফাইনেলি এতিয়া কেণ্ডিডেট ওলাই আহিছে আৰু সেই কেণ্ডিডেটজন 3rd গ্ৰুপত মাৰিছিলে আৰু সি কিমান নম্বৰ পাইছে আই হোপ এতিয়া যিটো নম্বৰ তেখেতে পাইছে সেইজন ল'ৰাজন একদম বহুত ভাল ভাগ পাইছে আৰু কিমান নম্বৰ পাইছে আৰু সেই ল'ৰাজন ক'ৰ হয় তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ' একেলগে চাই থাকিব কিমান নম্বৰ পাইছে লং জাম্প এক্সেলেণ্ট মাৰিছে নে না চিনাপ কিমান মাৰিছে চ' আপোনালোকে ফিল্ডৰ কেনেকুৱা অৱস্থা তাৰ মুখৰ পৰা আপোনালোকে শুনাওক চ' আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ' একেলগে চাই থাকিব লীলাবাৰীত যিটো নেকি আসাম পুলিচ ফিজিকেল টেষ্ট হৈ আছে আৰু আজি যিটো আছিলে ধেমাজি ডিষ্ট্ৰিক্ট ধেমাজি ডিষ্ট্ৰিক্ট ST আৰু সেইজন ল'ৰা আপোনালোকৰ তাৰ মুখৰ পৰা আপোনালোকক শুনাম যে ফিল্ডৰ অৱস্থা কেনেকৈ আছে আৰু তাত যিটো নেকি তেওঁৰ ফিল্ডত টাইমিং কিমান লাগিছিল আৰু এতিয়া ফাইনেলি ফিল্ডত যিটো নেকি ফাইনেল য'ত নেকি সি টেষ্ট দিছিলে কিমান মিনিটত ৰানিং কৰিছে চ' আপোনালোকৰ তাৰ মুখৰ পৰা শুনাম চ' নামটো কওকচোন আপোনাৰ নাম ৰণোজ পেগু গাঁওখন চুমনি গাঁও গোগামুখ আৰু কিমান নম্বৰ পাইছে 55.16 ৰানিং কিমান টাইমত সোমাইছে আপুনি 11.11 লং জাম্প এক্সেলেণ্ট চিনাপ আচ্ছা আপুনি কওকচোন ফিল্ডৰ বিষয়ে কিছুমান জানিবলৈ মন আছে যে ফিল্ডৰ অৱস্থা শুনিছোঁ ফিল্ডৰ অৱস্থা খুবেই বেয়া 200 মিটাৰ বালি আৰু 200 মিটাৰ চেণ্ড গ্ৰেভেলৰ নিচিনা গুটি আছে বুলি কৈছে চ' আপোনাৰ মুখৰ পৰা কৈ দিয়ক কেণ্ডিডেটে যিটো নেকি দিবলগীয়া কেণ্ডিডেট বাকী আছে সেইসকলে আপোনাৰ মুখৰ পৰা শুনি অলপমান হ'লেও কিবা এটা পাব চ' জোতা পিন্ধিব পাৰিবনে নোৱাৰে তাৰ বিষয়ে অলপমান আপুনি কৈ দিব জোতা পিন্ধিও দৌৰিব পাৰে 200 মিটাৰ বালি আছে আৰু 200 মিটাৰ ভাল আছে চ' তাইৰ মুখৰ পৰা আপোনালোকে নিশ্চয় শুনি পালে যে ফিল্ডখনৰ অৱস্থা বহুত বেয়া আৰু আপোনালোকে যদি জোতা পিন্ধি মাৰিম বুলি ক'লে মাৰিব পাৰে আৰু খালী পৰিলে মাৰিলে অলপমান ৰিক্স আছে হয় নাই ৰিক্স আছে আৰু লং জাম্প যিটো লং জাম্প ট্ৰেকটো 2টা ট্ৰেক দিয়া আছে কৈছে এটা ট্ৰেক ভাল আৰু এটা ট্ৰেক বেয়া বুলি কৈছে কিন্তু আপোনালোকৰ অলপমান ভাগ্য পেপাৰ কৰিব লাগিব মানে কোনটোত আপুনি ভাল ট্ৰেকতো যাব পাৰে বা বেয়া ট্ৰেকতো আপুনি লং জাম্পটো মাৰিব পাৰিব পাৰে চ' এইটো ভাগ্য পেপাৰ কৰিব চ' সি আপোনালোকে নিশ্চয় শুনি পালে এয়া কি আছে আসাম AB আৰু UB আৰু APR আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম চাওক সেয়া তেওঁৰ মাৰ্ক পাইছে আপুনি 8 পাক কমপ্লিট কৰিছে সেয়া চাওক 11-11ত সোমাইছে আৰু মাৰ্ক পাইছে 15.16 আৰু তেওঁ লং জাম্প মাৰিছে 507 মানে এক্সেলেণ্ট মাৰিছে আৰু একেবাৰে এক্সেলেণ্ট মাৰিছে আৰু চিনাপ 20 বাৰ মাৰিছে আৰু টোটেল যদি চাবলৈ যায় তেখেতে পাইছে UBত 35 আৰু ABত 55 আৰু APR আছে ন APR আছে চ' তাৰ নাম হৈছে ৰণোজ পেগু চ' বহুত ভাল নহয় জানো ঠিকছে পৰিবি আৰু এতিয়া হয় নাই আৰু তোমালোকে দিলে নেকি আজি দিব আহিব মানে কালি আছে কিন্তু এটা কথা ঠিক এই মানে যেটো কালি দেখিছোঁ বহুত বেয়া মানে মানে 6টা বজাৰ পৰা লাইন পাতিবলগীয়া হয় বহুত কষ্ট ন কেইটা বজাত লাইন পাতি গ'ল এনেই ৰাতি 10টা বজাৰ পৰা আচৰিত চাওক সেইজন ল'ৰাজন 10টা বজাৰ পৰা ৰাতি 10টা বজাৰ পৰা কিন্তু অলপমান ভুল কম কৰিছে হয় না ইমান ৰাতি কিন্তু কৰিব নালাগে একচুৱেলি হয় নাই ৰাতি 10টা বজাৰ পৰা একো নাই বাৰু ঠিক আছে।